মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে জেনেৰেল নলেজৰ কেইটামান কুৱেশ্যন লৈ আহিছোঁ। ঠিক আছে, সাধাৰণ জ্ঞানৰ বহুত বেছি ইম্পৰ্টেণ্ট হয় সকলো ধৰণৰ এক্সামছৰ কাৰণে। গতিকে ভিডিঅ'টি তোমালোকে শেষলৈকে চাই থাকা। 1 নম্বৰ প্ৰশ্নটো চোৱা। বাই হোম ইজ দ্য নেশ্যনেল ইণ্টিগ্ৰেশ্যন কাউন্সিল চেয়াৰ্ড? ৰাষ্ট্ৰীয় সংহতি পৰিষদৰ সভাপতিত্ব কোনে কৰে সুধিছে। অপশ্যন এত আছিলে প্ৰাইম মিনিষ্টাৰ, অপশ্যন বিত আছিলে প্ৰেছিডেণ্ট, অপশ্যন চিত আছিলে হোম মিনিষ্টাৰ, অপশ্যন ডিত আছিলে নান, অৰ্থাৎ এটা নহয়। ৰাষ্ট্ৰীয় সংহতি পৰিষদৰ সভাপতিত্ব কোনে কৰে? ৰাষ্ট্ৰীয় সংহতি পৰিষদৰ সভাপতিত্ব কৰে প্ৰাইম মিনিষ্টাৰে। অপশ্যন এ হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ। এতিয়া চাওঁ আহা আমি 2 নম্বৰ প্ৰশ্নটো আছিল আসাম মেডিকেল কলেজ ৱাজ এষ্টাব্লিছড ইন দ্য ইয়াৰ। অসম মেডিকেল কলেজ কিমান চনত স্থাপিত হৈছিল? অপশ্যনবিলাকলৈ মন কৰা। অপশ্যন এত আছিলে 1945 চন, অপশ্যন বি 1947 চন, অপশ্যন চি 1901 চন, অপশ্যন নাম্বাৰ ডি নান, অৰ্থাৎ এটাও নহয়। গতিকে আসাম মেডিকেল কলেজ ৱাজ এষ্টাব্লিছড ইন দ্য ইয়াৰ কিমান চনত এষ্টাব্লিছ হৈছিলে? এনেকুৱা ধৰণৰ কুৱেশ্যনে তোমালোকৰ এবাৰ পৰীক্ষাত আহিব যে আসাম মেডিকেল কলেজ এষ্টাব্লিছ হৈছিলে 1947 চনত। অপশ্যন বি হ'ব এই কুৱেশ্যনটিৰ শুদ্ধ উত্তৰ। তোমালোকক যদিহে ইয়াৰে PDF-সমূহ লাগে তোমালোকে আমাক হোৱাটছআপত মেছেজ কৰিবলৈ নাপাহৰিবা। স্ক্ৰীনত দেখা হোৱাটছআপ নম্বৰত মেছেজ কৰিলে আমি তোমালোকক PDF-খিনি দি দিম। 3 নম্বৰ প্ৰশ্নটো চোৱা। হুইচ ওৱান ইজ দ্য ছেকেণ্ড মষ্ট পপুলাৰ চিটি ইন আসাম? অসমৰ দ্বিতীয়খন জনবহুল চহৰ হ'ল? প্ৰথমখনৰ সোধা নাই, তোমালোকে মন কৰিবা। ঠিক আছে, দ্বিতীয়খনৰ কথা আমাক সুধিছে, ছেকেণ্ড মষ্ট পপুলাৰ চিটি অফ ইন আসাম। অপশ্যনবিলাক তোমালোকে চোৱা। এত আছিলে যোৰহাট, বিত আছিলে শিলচৰ, চিত আছিলে নগাঁও, ডিত আছিলে নান, অৰ্থাৎ এটাও নহয়। প্ৰথমতে তোমালোকে ভিডিঅ'সমূহ প'ষ্ট কৰি তোমালোকে শুদ্ধ উত্তৰ কোনটো হ'ব উলিয়াবলৈ চেষ্টা কৰা। তেতিয়াহে তোমালোকে পৰীক্ষাত উত্তৰসমূহ তোমালোকে উলিয়াবলৈ পাৰিবা বা তোমালোকৰ মনত ৰ'ব। ঠিক আছে, আৰু তোমালোকে বহীখন উলিয়াই লৈ ধুনীয়াকৈ আনচাৰসমূহ বহীত তোমালোকে লিখি ল'বা, তেতিয়াহে তোমালোকৰ মনত ৰহিব। গতিকে অসমৰ দ্বিতীয়খন জনবহুল চহৰ হৈছে শিলচৰ। অপশ্যন নম্বৰ বি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ। এতিয়া চাওঁ আহা আমি 4 নম্বৰ প্ৰশ্নটো আছিল দ্য এৰিয়া ৰিজাৰ্ভ ফৰ দ্য ৱেলফেয়াৰ অফ ৱাইল্ড লাইফ ইজ কল্ড। বন্যপ্ৰাণী কল্যাণৰ বাবে সংৰক্ষিত অঞ্চলক কি বুলি কোৱা হয়? অপশ্যনবিলাক চোৱা। এ ফৰেষ্ট অৰ্থাৎ অৰণ্য, অপশ্যন বিত দিয়া আছিলে অভয়াৰণ্য, অপশ্যন চিত দিয়া আছিলে ৰাষ্ট্ৰীয় উদ্যান অৰ্থাৎ নেশ্যনেল পাৰ্ক, অপশ্যন ডিত দিয়া আছিলে নান, অৰ্থাৎ এটা নহয়। গতিকে বন্যপ্ৰাণীৰ কল্যাণৰ বাবে সংৰক্ষিত অঞ্চলক কি বুলি কোৱা হয়? নিশ্চয় তোমালোকে জানাই। এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ কি হ'ব তোমালোকে কোৱাচোন। একেবাৰে ইজি কুৱেশ্যন হয়। বন্যপ্ৰাণীৰ সংৰক্ষণৰ বাবে কল্যাণৰ বাবে সংৰক্ষিত অঞ্চলক নেশ্যনেল পাৰ্ক অৰ্থাৎ ৰাষ্ট্ৰীয় উদ্যান বুলি কোৱা হয়। অপশ্যন নম্বৰ চি হ'ব শুদ্ধ উত্তৰ। এতিয়া আমি চাওঁ আহা 5 নম্বৰ প্ৰশ্নটো। 5 নম্বৰ প্ৰশ্নটো আছিল বোথ পাৱাৰ এণ্ড মেনুৰ ইজ প্ৰভাইডেড বাই। তলৰ কোনটোৱে বিজুলী আৰু সাৰ যোগান ধৰে? অপশ্যনবিলাক তোমালোকে মন কৰাচোন। অপশ্যনবিলাক আছিলে এ নিউক্লিয়াৰ ৰিয়েকশ্যন, অপশ্যন বিত আছিলে বায়'গেছ প্লাণ্টছ, অপশ্যন চিত আছিলে এটমিক প্লাণ্টছ, আৰু অপশ্যন নম্বৰ ডিত আছিলে নান, অৰ্থাৎ এটাও নহয়। তো ইয়াৰে কোনটোৱে বিজুলী আৰু সাৰ যোগান ধৰে? বিজুলী আৰু সাৰ যোগান ধৰে জৈৱ গেছ প্ৰকল্পই। অপশ্যন বি হ'ব কাৰেক্ট আনচাৰ। ঠিক আছে, নেক্সট চোৱা 6 নম্বৰ প্ৰশ্নটো আছিল অল দ্য ৱেডাৰ ফেনমেনা টেক প্লেচ ইন ডেছ। বতৰজনিত আটাইবোৰ পৰিঘটনা ক'ত সংঘটিত হয়? বায়ুমণ্ডলত বিভিন্ন স্তৰ আছে। এই স্তৰকেইটা কি আছিলে? ট্ৰপস্ফিয়াৰ আছিল, ষ্ট্ৰেটস্ফিয়াৰ আছিলে, থাৰ্মস্ফিয়াৰ আছিল আৰু মেছস্ফিয়াৰ আছিল। এই কেইটাৰ ভিতৰত বতৰজনিত আটাইবোৰ পৰিঘটনা কোনটোত সংঘটিত হয় সুধিছে আমাক। গতিকে কোনটো হ'ব কোৱাচোন তোমালোকে। এই প্ৰশ্নটোৰ যিটো শুদ্ধ উত্তৰ সেয়া হৈছে অপশ্যন নম্বৰ এত থকাটো ট্ৰপস্ফিয়াৰত সংঘটিত হয়। গতিকে এই 6টা প্ৰশ্নৰ উত্তৰ লিখি লোৱা। এতিয়া আমি নেক্সট 7 নম্বৰৰ পৰা চাম। ঠিক আছে, এতিয়া তোমালোকে চোৱা 7 নম্বৰ প্ৰশ্নটো চোৱা। প্ৰশ্নটো আছিল দ্য লাৰ্জেষ্ট লিভিং বাৰ্ড ইন দ্য ৱৰ্ল্ড ইজ। পৃথিৱীৰ আটাইতকৈ বেছি দিন জীয়াই থকা চৰাইটোৰ নাম কি সুধিছে। অপশ্যন এত দি আছিলে অষ্ট্ৰিক অৰ্থাৎ উট চৰাই, অপশ্যন বিত দি আছিলে ক্ৰেন অৰ্থাৎ বগলী, অপশ্যন চিত দি আছে ভালচাৰ অৰ্থাৎ শগুন, অপশ্যন নম্বৰ ডিত দি আছিলে নান, অৰ্থাৎ এটাও নহয়। তো পৃথিৱীৰ আটাইতকৈ বেছি দিন জীয়াই থকা চৰাইটো কি? পৃথিৱীৰ আটাইতকৈ বেছি দিন জীয়াই থকা চৰাইটো হৈছে উট চৰাই। অষ্ট্ৰিক হ'ব কাৰেক্ট এনচাৰ, অপশ্যন এ। যদিহে তোমালোকে ভিডিঅ'সমূহ চাই ভাল পাইছা তোমালোকৰ বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা, আৰু আমাৰ হোৱাটছআপ চেনেলত জইন কৰি লোৱা। তোমালোকে কিমান ক্লাছত পঢ়া
ক্লাছ অনুসৰি তোমালোকে হোৱাটছআপ চেনেলত জইন কৰি লোৱা তোমালোকে তাত তোমালোকৰ ক্লাছৰ উত্তৰসমূহ তোমালোকে তাত পাই যাবা এতিয়া চাওঁ আহা আমি 8 নম্বৰ প্ৰশ্নটো নইজ পলিউশ্যন হাজাৰ্ডছ ইনক্লুড ড্যাশ শব্দ প্ৰদূষণৰ ফলত কি সমস্যাৰ সৃষ্টি হয় তোমালোকে নিশ্চয় কিতাপত পাইছা বায়ু প্ৰদূষণ শব্দ প্ৰদূষণ মাটি প্ৰদূষণ ঠিক আছে এয়াৰ পলিউশ্যন আদিৰ বিষয়ে তোমালোকে কিতাপত পাইছা আমাক প্ৰশ্নত সুধিছে যে শব্দ প্ৰদূষণৰ ফলত কি সমস্যাৰ সৃষ্টি হয় অপশ্যন এ আছিল ষ্টমাক পেইন অৰ্থাৎ পেটৰ বিষ অপশ্যন বি দিয়া আছিল তীব্ৰ জ্বৰ হাই ফিভাৰ অপশ্যন চি দিয়া আছিল ইয়াৰ ডেমেজ অৰ্থাৎ কাণৰ ক্ষতি অপশ্যন নম্বৰ ডি দিয়া আছিল এটাও নহয় গতিকে শব্দ প্ৰদূষণৰ ফলত কি হ'ব পাৰে কি সমস্যাৰ সৃষ্টি হ'ব পাৰে শব্দ প্ৰদূষণৰ ফলত কি হ'ব পাৰে কাণৰ ক্ষতি হ'ব পাৰে ইয়াৰ ডেমেজ অপশ্যন চি হ'ব কাৰেক্ট আনসাৰ ঠিক আছে লিখি ল'বা তোমালোকে নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 9 টো দ্য এনিমেল দ্যাট হাজ ৰিচেণ্টলি বিকাম এক্সটিংক্ট ইজ ড্যাশ শেহতীয়াকৈ বিলুপ্ত হোৱা প্ৰাণীবিধ আমাক কি হয় সুধিছে অপশ্যন দিছিলে এ মেমথ অপশ্যন বি দিয়া আছিলে ডডো অপশ্যন চি দিয়া আছিলে ডাইনোসৰ অপশ্যন ডি দিয়া আছিলে না এটাও নহয় এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে ভিডিঅ'টি পোষ্ট কৰি কমেন্ট সেকশনত জনাবা ঠিক আছে মোৰ বোধেৰে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ অপশ্যন বি থকাটো হ'ব লাগে তথাপিও মোৰ অলপ কনফিউজ আছে গতিকে এইটো তোমালোক মই শুদ্ধ বুলি ডাইৰেক্টলি নকওঁ তোমালোকে কমেন্ট সেকশনত যদি জানা কমেন্ট সেকশনত তোমালোকে জনাবা 10 নম্বৰ প্ৰশ্নটো চোৱা বিশ্ব স্বাস্থ্য দিৱস কেতিয়া পালন কৰা হয় ওয়াৰ্ল্ড হেলথ ডে ইজ অবজাৰ্ভড এভৰি ইয়াৰ অন বিশ্ব স্বাস্থ্য দিৱস কেতিয়া পালন কৰা হয় অপশ্যন বিলাক আছিল এ 7 এপ্ৰিল অপশ্যন বি 5 জুন অপশ্যন চি 30 জানুৱাৰী অপশ্যন ডি এটাও নহয় প্ৰতি বছৰে বিশ্ব স্বাস্থ্য দিৱস পালন কৰা হয় কিমান তাৰিখে 7 এপ্ৰিল তাৰিখে অপশ্যন এ হ'ব কাৰেক্ট আনসাৰ আশা কৰিছো তোমালোকে ভিডিঅ'টো চাই ভাল পালা যদি ভাল পাইছা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা